নমস্কাৰ, এটা ভাল লগা তথা এক বিশেষ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আৰু এই বিশেষ গুৰুত্বপূৰ্ণ খবৰটিৰ সবিশেষ তথ্য জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো ল'ৰা ছোৱালীক সাঁতোৰৰ প্ৰশিক্ষণ দিব বিচাৰে নেকি? যদি আপোনালোকে তেওঁলোকক বা নিজৰ সন্তানক সাঁতোৰৰ প্ৰশিক্ষণ দিব বিচাৰে তেন্তে আপোনালোকৰ বাবে এই বিশেষ ভাল লগা গুৰুত্বপূৰ্ণ খবৰটি, কিয়নো দক্ষিণ কামৰূপৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ জৱাহৰলাল নেহেৰু যি মহাবিদ্যালয় আছে বকোস্থিত, সেই জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ৰ প্ৰাংগণত এতিয়াৰ পৰা সাঁতোৰৰ প্ৰশিক্ষণ দিয়া হ'ব। তো এটা সঁচাকৈ এটা খুব ভাল লগা এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আৰু আপোনালোকে যদি আপোনালোকৰ সন্তানক ইয়াত সাঁতোৰৰ যি প্ৰশিক্ষণ, সেই প্ৰশিক্ষণ যদি দিব বিচাৰে দিব পাৰিব। আৰু বেছি দূৰত নহয়, বকোস্থিত যি জৱাহৰলাল নেহেৰু মহাবিদ্যালয় আছে, এই জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ৰ প্ৰাংগণতে এই সাঁতোৰৰ প্ৰশিক্ষণ দিয়া হ'ব। আৰু এই সাঁতোৰৰ প্ৰশিক্ষণৰ যি কাৰ্যসূচী, যোৱাকালি ইয়াৰ শুভ উদ্বোধন কৰা হয় আৰু ইয়াৰ ফিতা কাটি শুভ উদ্বোধন কৰে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। পুনৰবাৰ জনাই দিছোঁ, আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ। আৰু তেওঁ এনেদৰে এই সাঁতোৰৰ যি প্ৰশিক্ষণ কেন্দ্ৰটো, সেই কেন্দ্ৰটো শুভ উদ্বোধন কৰে। আৰু আচলতে এই যি সাঁতোৰৰ প্ৰশিক্ষণ কেন্দ্ৰ, এই সাঁতোৰৰ প্ৰশিক্ষণ কেন্দ্ৰটো বকো একুৱাটিক এছ'চিয়েশ্যন আৰু জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ৰ যৌথ উদ্যোগত গঢ়ি তোলা হৈছে। আৰু ইয়াত অভিজ্ঞ সাঁতোৰবিদৰ দ্বাৰা এই যি প্ৰশিক্ষণ, সাঁতোৰৰ প্ৰশিক্ষণ, সেই সাঁতোৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। তো আপোনালোকৰ সন্তানক যদি আপোনালোকে এই সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত পঠিয়াব বিচাৰে বা তেওঁলোকক সাঁতোৰ শিকাব বিচাৰে, তেন্তে স্ক্ৰীণত নাম্বাৰটো দিছোঁ, স্ক্ৰীণত তেওঁলোকৰ নাম্বাৰটো হয়, বকো একুৱাটিক্স এছ'চিয়েশ্যনৰ নাম্বাৰটো হয় 7002103902। এইটো নাম্বাৰ, এই নাম্বাৰত আপোনালোকে ফোন কৰি তেওঁলোকৰ পৰা এই প্ৰশিক্ষণৰ সম্পৰ্কত সবিশেষ তথ্য জানি ল'ব পাৰিব। তো এই যি উদ্বোধনী অনুষ্ঠান যোৱাকালি অনুষ্ঠিত হ'ল, তাত ৰাভাহাছং ছাত্ৰ সাহিত্য পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য থাকে, বডি বিল্ডাৰ গোলাপ ৰাভা উপস্থিত থাকে, সমান্তৰালকৈ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তাত উপস্থিত থাকে। আৰু ইয়াৰ লগে লগে এই যিখন সভা, এই সভাখন অনুষ্ঠিত হয় JN কলেজ অৰ্থাৎ জৱাহৰলাল নেহেৰু কলেজৰ অধ্যক্ষ ডক্টৰ তপন দত্ত ডাঙৰীয়াৰ সভাপতিত্বত এই যি কাৰ্যসূচী, সেই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্ক্ৰীণত আপোনালোকে দেখি আছে। আৰু এনেদৰে এই যি শুভ উদ্বোধনী অনুষ্ঠান, তাত যিসকল প্ৰশিক্ষক, তেওঁলোকৰ দ্বাৰা সাঁতোৰৰ কেইবা প্ৰকাৰ এনেদৰে প্ৰদৰ্শন কৰা হয়। তো এটা অত্যন্ত খুবেই সঁচাকৈ ভাল লগা খবৰ। আৰু এনেদৰে এক ক্ৰীড়া জগতৰ বাবে, আৰু বিশেষকৈ আমাৰ এই প্ৰান্তৰ গোৱালপাৰা হওক বা দক্ষিণ কামৰূপৰ হওক বা মেঘালয়ৰ ওচৰৰ মেঘালয় চুবুৰীয়া ৰাজ্য যিসমূহ অসম মেঘালয় সীমান্তৱৰ্তী প্ৰান্ত আছে, সেই অঞ্চলসমূহৰ বাবে এটা খুবেই ভাল লগা তথা গুৰুত্বপূৰ্ণ খবৰ। আৰু সাঁতোৰ ইতিমধ্যে কিমান প্ৰয়োজন সেয়া আমি সকলোৱে অনুভৱ কৰোঁ। আৰু ইয়াৰ লগে লগে সাঁতোৰৰ জৰিয়তেও যে নিজক সম্পদ হিচাপে গঢ়ি তুলিব পাৰি, বা ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে এই সাঁতোৰৰ জৰিয়তে যে সুনাম কঢ়িয়াই আনিব পাৰি বা নিজৰ দেশখনক প্ৰতিনিধিত্ব কৰি দেশৰ নাম বিশ্ব দৰবাৰত উজ্বলাই তুলিব পাৰি, সেই কথা আমি নুই কৰিব নোৱাৰোঁ। তো এই খবৰটো আপোনালোকক দিলোঁ, এটা বিশেষ ভাল লগা গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকৰ সন্তানক যদি আপোনালোকে এই সাঁতোৰ প্ৰশিক্ষণ দিব বিচাৰে, কি ধৰণে ইয়াত সাঁতোৰ প্ৰশিক্ষণ দিয়া হ'ব বা ইয়াত ফিজ কেনেকুৱা হ'ব বা ইয়াৰ যি সবিশেষ তথ্য, সেই সবিশেষ তথ্য আপোনালোকে জানি ল'ব পাৰিব। আৰু তাৰ বাবে ফোন নম্বৰটো দি দিয়া হৈছে। তেওঁলোকৰ ফোন নম্বৰ হৈছে 7002103902। আৰু সকলোৱে আচলতে বকো স্থিত জৱাহৰলাল নেহেৰু বিদ্যালয় কৰ্তৃপক্ষৰ লগতে যি একুৱাটিক এছ'চিয়েশ্যন আছে, তেওঁলোকৰ এই উদ্যোগক শলাগ লৈছে। আৰু ভৱিষ্যতে ইয়াৰ পৰা যাতে খেলুৱৈ ওলাব পাৰে, সাঁতোৰবিদ ওলাব পাৰে, তাৰ তেওঁলোকে কামনা কৰিছে। এক সুন্দৰ পৰিৱেশৰ মাজত এনেদৰে এই বকোৰ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰটো শুভ উদ্বোধন কৰা হয়। আৰু অভিজ্ঞ সাঁতোৰবিদৰ দ্বাৰা এই সাঁতোৰ প্ৰশিক্ষণটো
দিয়া হ'ব। তো আপোনালোকে যদি কোনোবাই বিচাৰে সাঁতোৰ প্ৰশিক্ষণত আপোনাৰ কাৰোবাক দিব, ফোন নাম্বাৰটো দিছোঁ, তাত কণ্টেক্ট কৰি ল'ব। আমি সকলোৱে জানো বকো অঞ্চল ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া, কিন্তু আমি বহুদিন ধৰি এটা অনুভৱ কৰি আছিলোঁ যে বকো অঞ্চলত এই সাঁতোৰ খেলবিধৰ যি আন্তঃগাঁথনি সুবিধাৰ আমি বহুদিনৰ পৰা অভাৱ অনুভৱ কৰি আছিলোঁ। কিন্তু আমাৰ সৌভাগ্যৰ কথা, আমাৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত ইতিমধ্যে আমাৰ সাঁতোৰৰ আন্তঃগাঁথনি আছিলে, কিন্তু বহুদিন ধৰি পৰিত্যক্ত অৱস্থাত আছিলে। এই পৰিত্যক্ত ছুইমিং পুলটো আমি পুনৰ জীৱিত ৰূপ দিব পাই পেলাই আমি নথৈ আনন্দিত, আৰু আমি আশাবাদী আমি বকো অঞ্চলৰ যি সাঁতোৰৰ প্ৰতি আকৃষ্ট, যি সাঁতোৰত ইণ্টাৰেষ্টেড হয়, তেওঁলোকক আমি সা সুবিধা প্ৰদান কৰি পেলাই তেওঁলোকক আমি আগবঢ়াই নিব পাৰিম, তেওঁলোকৰ মনোকামনা পূৰণ কৰাত আমি সহায় কৰিব পাৰিম। আমি এই আশাৰে ছুইমিং পুলটো আমি পুনৰ মেৰামতি কৰি পেলাই আজিৰ এই শুভক্ষণত ছুইমিং পুলটোৰ শুভ উদ্বোধন কৰা হ'ল শ্ৰদ্ধাৰ কামৰূপ জিলাৰ আয়ুক্ত মহোদয়ৰ দ্বাৰা, আৰু লগতে ইয়াত উপস্থিত আছিলে আমাৰ শ্ৰদ্ধাৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ তপন দত্ত ছাৰ। ইয়াত উপস্থিত আছিলে যথেষ্ট আমাৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিলে, আৰু সকলোৰে সহযোগত আজিৰ এই পবিত্ৰ দিনত আমাৰ ছুইমিং পুলটোৰ শুভ উদ্বোধন হ'ল। গতিকে আজিৰে পৰা ইয়াতে সকলোৱে আমাৰ অঞ্চলবাসী ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকল আহি ইয়াতে নামভৰ্তি কৰি পেলাই সাঁতোৰৰ আনুষ্ঠানিক প্ৰশিক্ষণ ল'ব পাৰিব, আৰু তেওঁলোকৰ যি সাঁতোৰৰ যি কেৰিয়াৰ, এই কেৰিয়াৰ আগবঢ়াই নিব পাৰোঁ, আৰু আমাৰ ফালৰ পৰা আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যাম। লগতে আমাৰ এই যি ব্যৱস্থা, এই ব্যৱস্থাটোত আমাৰ সহযোগৰ দৰকাৰ হ'ব আমাৰ অঞ্চলবাসী ৰাইজ তথা শ্ৰদ্ধাৰ আমাৰ ৰাইজৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ। গতিকে সকলোৰে সহযোগিতা কামনা কৰিলোঁ, আৰু আজিৰ এই শুভক্ষণত উপস্থিত থকা সকলোলৈ আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি জনাত দক্ষিণ কামৰূপত অৰ্থাৎ মিৰ্জাৰ পৰা ধৰি গোৱালপাৰালৈকে সাঁতোৰৰ এই আন্তঃগাঁথনি নাই বুলি আমি জ্ঞাত। গতিকে এই বৃহত্তৰ অঞ্চল এটাত আমাৰ এই সাঁতোৰৰ যি আন্তঃগাঁথনি, এই আন্তঃগাঁথনিৰ অভাৱ পূৰণ কৰিব বুলি আমি নিশ্চিত। সেয়েহে এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আৰু ৰাইজ আহি পেলাই আমাৰ এই সাঁতোৰ প্ৰশিক্ষণ ল'ব পাৰে, সকলোৰে বাবে মুকলি। ইয়াৰ কাৰণে আমাৰ আনুষ্ঠানিকতা আছে, এই আনুষ্ঠানিকতাখিনি পূৰণ কৰি অৰ্থাৎ ইয়াতে আনুষ্ঠানিকভাৱে এডমিশ্যন লৈ সাঁতোৰত প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব পাৰোঁ। ইয়াৰ কাৰণে আমাৰ যোগাযোগ নম্বৰ আছে, আমাৰ কাৰ্যালয় আছে, কাৰ্যালয়লৈ আহি পেলাই সামূহিক যিখিনি আমাৰ ব্যৱস্থা আছে, ব্যৱস্থাখিনি জ্ঞাত হৈ পেলাই আমাৰ এই সাঁতোৰ প্ৰশিক্ষণত যোগদান কৰিব পাৰিম। মানে কামৰূপ বুলি নহয়, কামৰূপ বুলি নহয়, এই বৃহত্তৰ অঞ্চল আমি জনাত মিৰ্জাৰ পৰা আদি কৰি গোৱালপাৰালৈকে আমি জনাত এই ছুইমিং পুলৰ ব্যৱস্থা ইতিমধ্যে নাই, আনুষ্ঠানিকভাৱে ছুইমিং শিকোৱা ব্যৱস্থা নাই। আৰু আমি যিহেতু এই ছুইমিং পুলটো আজিৰে পৰা আৰম্ভ কৰিলোঁ, সেই বৃহত্তৰ অনুষ্ঠানৰ এই এটা ডাঙৰ অভাৱ আমাৰ এই অনুষ্ঠানটোৱে পূৰণ কৰিব বুলি আমি নিশ্চিত, আৰু আমি আশাবাদী।